আজি মুকলি আকাশৰ তললৈ আহিব নন্দিনী কাশ্যপ আৰু এই কথা মই কোৱা নাই জ্যেষ্ঠ সাংবাদিক বিজন মহাজনে কৈছে যে যিখন তেওঁৰ বিৰুদ্ধে যিবোৰ ধাৰা সন্নিবিষ্ট কৰা হৈছিল তাৰ ভিতৰত 105 যিটো ধাৰা আছিল সেইটো যুক্তিহীন ধাৰা আৰক্ষীয়ে সন্নিবিষ্ট কৰিছিল আৰু ড্ৰিংক এণ্ড ড্ৰাইভৰ যিটো অভিযোগ আছিল এগৰাকী নন্দিনী কাশ্যপৰ বিৰুদ্ধে সেই তাৰ কোনো তথ্য প্ৰমাণ আৰক্ষীয়ে আদালতত দাখিল কৰিব নোৱাৰিলে তাৰ কাৰণে এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপে আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছে আপোনালোক যদি কওঁ সকলোৰে মনত আছে 25 জুলাই নিশা উদালবাক্কাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল য'ত থিয়েটাৰৰ পৰা আহি থাকোতে এগৰাকী নন্দিনী কাশ্যপ তথাকথিত অভিনেত্ৰী দুখনমান এখন সিনেমা কৰিছিল তাৰ পাছতে তেওঁ এজন যুৱকক সামিউল হক যিজনক স্কুটিত গৈ থকা অৱস্থাত তেওঁ গাড়ীৰে খুন্দিয়াই যায় আৰু খুন্দিয়াৰ পাছত তেওঁ পলাই গুচি যায় কাহিলীৰ পৰা এটা ফ্লেটত তেওঁ সোমাই থাকে তাৰ পাছত যেতিয়া দিস্তাংক পোৱা হ'ল আৰু সেই যুৱকজন যেতিয়া হস্পিটাললৈ গ'ল তাৰ এদিন পাছত এগৰাকী যুৱতীক অভিনেত্ৰীগৰাকী দিছপুৰ থানালৈ মাতি পঠোৱা হৈছিল আৰু দিছপুৰ থানাত আহি পেলাই এইগৰাকী অহংকাৰী অভিনেত্ৰীয়ে কেইটামান উফাইদাং মৰা কথা কৈছিল তাৰ পাছতে সোশ্যাল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু অৱশেষত 4টা দিনৰ অন্তত এপলো হস্পিটালত সেই সামিউল হক নামৰ যুৱকজনৰ মৃত্যু হৈছিল তাৰ পিছত এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰা হ'ল আৰু এই গোটেই কেছটো আৰম্ভণিৰ পৰাই খেলি মেলি আছে আৰক্ষীৰ তদন্তৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত সেই গাড়ীখন লোৱা নাছিল নিজৰ দখলত লোৱা নাছিল বা নিজে লৈ অনা নাছিল তেওঁলোকে পৰীক্ষা কৰা নাছিল এগৰাকী অভিনেত্ৰীয়ে সঁচাকৈ সুৰাপান কৰিছিল নে নাই তাৰ কোনো ধৰণৰ তথ্য প্ৰমাণ আৰক্ষীৰ ওচৰত নাছিল স্বাস্থ্য পৰীক্ষা কৰোৱা হোৱা নাছিল প্ৰথম দিনাখন আৰক্ষীয়ে মাটি চাহ পানী খুৱাই এগৰাকী অভিনেত্ৰীক দিছপুৰ থানাৰ পৰা পঠিয়াই দিছিল যেতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল তেতিয়াহে আৰক্ষী সাৰ পাইছিল এমভিআই এদিনৰ পাছত আহি যুৱকজনৰ যোনদিনাখন মৃত্যু হ'ল 29 তাৰিখৰ দিনটো সেইদিনাখনে কিন্তু এমভিআই আহি গাড়ীখন আকৌ পৰীক্ষা কৰিছিল সকলো ভেকু ভাওনা আছিল বুলি ইতিমধ্যেই ৰাইজে গম পাইছিল আৰু তাৰে এখন ছবি মই দেখুৱাইছো আজি এজন যুৱকক খুন্দিয়াই মৃত্যুৰ পাছত বা সংকটজনক অৱস্থাত পলায়ন কৰা এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ আজি মুকলি আকাশৰ তললৈ ওলাই আহিব আৰু আহি হয়তো আকৌ পুনৰ তেওঁ গাড়ী চলাব পুনৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব কিন্তু অভিযোগ উত্থাপন হৈছে যে আৰক্ষীৰ ব্যৰ্থতাৰ কাৰণে এগৰাকী নন্দিনী কাশ্যপে হিট এণ্ড ৰানৰ গোচৰ যিগৰাকী অভিনেত্ৰী আছিল নন্দিনী কাশ্যপ তেখেতে জামিন লাভ কৰিছে জামিন লাভ কৰাৰ পিছত কিন্তু বিজন মহাজনৰ যিটো প্ৰতিক্ৰিয়া আহিছে সেই প্ৰতিক্ৰিয়া এটা সকলো কথা পৰিষ্কাৰ কৰি দিছে পানীৰ দৰে যে গোচৰত যিটো সন্নিবিষ্ট কৰা হৈছিল 105 ধাৰা সেইটো যুক্তিহীন আছিল কি কাৰণে আৰক্ষীয়ে সেই 105 ধাৰা সন্নিবিষ্ট কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত প্ৰথমতে আপোনালোকক শুনাব বিচাৰিছো বিজন মহাজনৰ মন্তব্য এৰা হিট এণ্ড ৰান গোচৰ অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা এজন ব্যক্তিৰ এই গাড়ীৰ এক্সিডেণ্টৰ বাবে মৃত্যুমুখত পৰিছিল অতি দুৰ্ভাগ্যজনক ঘটনা মৃতকৰ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিলোঁ এই গোচৰটোত বিভিন্ন ধাৰা সন্নিবিষ্ট হৈ আছিলে আৰক্ষীয়ে যেতিয়া গোচৰটো ৰুজু কৰিছিলে তাত প্ৰধানতঃ বৰ্তমানৰ যিখন BNS ভাৰতীয় ন্যায়িক সংহিতা তাৰ 105 ধাৰাটো সন্নিবিষ্ট কৰিছিলে 105 ধাৰাটো হৈছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ আৰু তাত কোৱাণ্টাম অফ পানিছমেণ্ট যিটো প্ৰভাইড কৰিছে ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে গোচৰটোত ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু সেই চাৰ্জশ্বিটৰ প্ৰতিলিপি আজি প্ৰচিডিউৰেলি আহি মহামান্য ছেছন আদালতত দাখিল কৰা হৈছিলে আজি জামিনৰ বাবে আবেদনো কৰা হৈছিলে আমাৰ যুক্তি প্ৰদৰ্শন কৰা গৈছিলে যে বিভিন্ন এনেধৰণৰ গোচৰ যি হিট এণ্ড ৰান গোচৰ এই গোচৰবিলাকত 1061 ধাৰাটো সন্নিবিষ্ট কৰা হয় 106 যিটো ধাৰা সেই ধাৰাটো হৈছে যদি ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভ কৰি কোনোবা এজন ব্যক্তিৰ মৃত্যু ঘটোৱা হয় এই যিখন গাড়ীৰে মৃত্যু ঘটোৱা হয় তাৰ চালকজন যদি আৰক্ষী বা মেজিষ্ট্ৰেটক খবৰ নিদি যি ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু সেইটো যদি কালপেবল হোমিচাইড নহয় তেতিয়াহ'লে এই 1062 ধাৰাটোত তেওঁৰ বিৰুদ্ধে ৰুজু হ'ব লাগে কিন্তু সেই সময়তে এই যেতিয়া ভাৰতীয় ন্যায় সংহিতা প্ৰৱৰ্তিত হোৱা নাছিলে তেতিয়া ট্ৰেন্সপৰ্টাৰ্ছবিলাকে ভাৰতব্যাপী আন্দোলন কৰিছিলে যে 1062 ধাৰাটোত যিহেতু কোৱাণ্টাম অফ পানিছমেণ্ট আগৰ 3048কৈ বহুত বেছি
তেওঁলোকে ষ্ট্ৰাইক কৰিছিলে আৰু তেতিয়া ভাৰত চৰকাৰে সম্ভৱতঃ তেখেতসকলৰ লগত আলোচনাত বহিছিল আৰু বৰ্তমানলৈকে 1062 যিটো ধাৰা আগৰ 304A যিটো IPCৰ যিটো কৰস্পণ্ডিং ছেকশ্যন আজিলৈকে ভাৰতবৰ্ষত প্ৰৱৰ্তিত হোৱা নাই আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়তো এখন PIL দাখিল কৰা হৈছিলে যে অসম আৰক্ষীয়ে বিভিন্ন গোচৰত 1062 ধাৰাটো সন্নিৱিষ্ট কৰিছিলে সেই PILত কিন্তু এই কথাটো গ্ৰাহ্য কৰিছিলে যে আৰক্ষী প্ৰধানলৈ নিৰ্দেশনাও দিছিলে যে কোনো গোচৰ হিটেন ৰান গোচৰত যদি কাৰোবাৰ মৃত্যু হয় তেনেহলে 1062 ধাৰাত কোনো গোচৰ ৰুজু হ'ব নালাগে কিন্তু কতো লিপিবদ্ধ আকাৰত নাই যে 1061 যিটো ধাৰা সেইটো কোনো গোচৰত যে ৰুজু হোৱা গোচৰত যে তাক এট্ৰিবিউট কৰিব নোৱাৰিব তেনেধৰণৰ কোনো বাধা ন্যায়ালয়ে আৰোপ কৰা নাছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশ্যনটো নাছিলে অৰ্থাৎ 1062 ষ্টিল নট ইন অপাৰেশ্যন বাট 1061 ধাৰাটো প্ৰৱৰ্তিত হোৱাৰ পিছত এতিয়াও লাগু হৈ আছে 106ত কি হৈছে কোনোবাই ৰেছ এণ্ড নেগলিজেন্ট এক্টৰ জৰিয়তে যদি কাৰোবাৰ অপমৃত্যু ঘটায় এই গোচৰটো কিন্তু অপমৃত্যু ঘটোৱাৰে 105 ধাৰাতকৈ আমাৰ মতেৰে মানে ডিফেন্সৰ মতেৰে প্ৰযোজ্য যিটো ধাৰা প্ৰয়োগ কৰিব লাগিছিলে সেইটো আছিলে 1061 উপধাৰাটো ধৰক এই এজন OC অতি দুৰ্ভাগ্যজনক ঘটনা সেইটো বশিষ্ঠ থানাৰ অন্তৰ্গত এটা গোচৰ ৰুজু হৈছিলে সেই গোচৰটোত স্কুটাৰেৰে খুন্দিয়াই কোনো ব্যক্তিয়ে সেই OCজনৰ মৃত্যু ঘটাইছিলে সেই ধাৰাটোত সেই গোচৰটোত কিন্তু 1061 ধাৰাটো উপধাৰাটো তাত এক্টিভেট কৰা হৈছিলে আৰু সেইবাবে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সিংঘাল বোলা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলে তেখেতক জামিনত মুকলি কৰি দিয়া হৈছিলে এই গোচৰটোত কিন্তু কিহৰ বাবে 105 ধাৰাটো প্ৰৱৰ্তিত কৰিছিল বা এক্টিভেট কৰিছিল সেইটো প্ৰসিকিউশ্যনে ক'ব পাৰিব মন্তব্য শুনিলে বিজন মহাজনৰ আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ কাৰণেই এইগৰাকী অভিনেত্ৰী তথাকথিত অভিনেত্ৰী যিগৰাকী এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু আজি তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিব আৰু তেখেতক 50,000 টকাৰ জৰিমনা আৰু জামিনদাৰৰ জৰিয়তে জামিন লাভ কৰিছে পাছপোৰ্ট ভিছাৰ চৰ্ত সাপেক্ষে নন্দিনীক জামিন দিয়া হৈছে নন্দিনীয়ে ভিছা আৰু পাছপোৰ্ট জমা দিব লাগিব সেছন আদালতত 30 জুলাইত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিছিল পাণবজাৰ আৰক্ষীয়ে এয়া হৈছে আমাৰ আৰক্ষীৰ তদন্তৰ এটা ফুফুলা স্বৰূপ আৰু এনে বহু ঘটনা সংঘটিত হৈছিল গুৱাহাটীত বহু অপৰাধী বা বহু অভিযুক্তই আৰক্ষীৰ তথ্য প্ৰমাণ নথকাৰ কাৰণে আদালতৰ পৰা তেওঁলোক আহে জামিন লাভ কৰে জামিন পাই যায় তাৰ পাছত পুনৰ তেনেকুৱা ধৰণৰ ঘটনা তেওঁলোকে সংঘটিত কৰি ফুৰে কি কাৰণত সঠিকভাৱে এই ঘটনাটো তদন্ত কৰা নহল সেয়া ৰহস্যৰ আৱৰ্তত আছে কিন্তু এই সামিউল হকৰ পৰিয়ালৰ ফালৰ পৰাও কিছু মন্তব্য আহিছে আজি সামিউলৰ মাতৃয়ে কান্দি কান্দি এটা দুখ প্ৰকাশ কৰি পেলাই এটা মন্তব্য কৰিছে যে জামিনটো তেওঁলোকেতো ন্যায় নাপালে কৈছে মই বিচাৰি ফুৰো মোৰ লৰাক যেহেতু সামিউল হক যিজন যুৱকৰ মৃত্যু হৈছিল 29 জুলাইত গুৱাহাটীৰ এপল হস্পিটেলত আৰু তাৰ পিছত কৈছে যে এদিন খবৰ লোৱা হলো শান্তি পালোহেতেন নন্দিনী কাশ্যপে জামিন লাভ কৰাৰ পাছত এতিয়া সামিউল হকৰ মাতৃয়ে কান্দিছে কাৰণ তেওঁলোকে ন্যায় নাপালে এয়া হৈছে আমাৰ আৰক্ষী তদন্তৰ এটা স্বৰূপ আৰু 25 জুলাই নিশা গুৱাহাটীৰ মাজমজিয়াৰ উডালবাক্ৰাত তীব্ৰ গতিত আহি আৰু CCTV ভিজুৱেলটো দেখা পোৱা গৈছিল যে নন্দিনীয়ে কিমান বেগত গাড়ী চলাইছিল নন্দিনীয়ে পূৰ্বে কিমানবাৰ এক্সিডেন্ট কৰিছিল তাৰ সকলো তথ্য তদন্তত ওলাইছিল আৰু নন্দিনীৰ পৰিয়ালৰ লোকসকলৰ যি ধৰণৰ তেওঁলোকে উফাইদাং মাৰিছিল বিশেষকৈ নন্দিনীৰ পিতৃৰ দিছপুৰ আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াৰ লগত তেখেতৰ ভাল বুলি কৈছিল সেই কাৰণে প্ৰথম দিনাখন আঠে বেঠে মাতি আনিছিল তেওঁলোকক আৰু দিছপুৰ থানাৰ সন্মুখতে নন্দিনীয়ে প্ৰথমবাৰৰ কাৰণে কৈছিল সৰুকে দুখ পাইছে কোনো ধৰণৰ দুখ পোৱা নাই এটা সৰু এক্সিডেন্ট বুলি মন্তব্য কৰিছিল তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তেওঁলোকৰ বডি ল্যাঙ্গুৱেজে কিছুমান কথা কৈছিল যে তেওঁলোক কিমান অহংকাৰী ধৰণৰ মানুহ আৰু শেষত ৰাইজৰ হেঁচা সোশ্যাল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ পাছত আৰক্ষীয়ে গোচৰ লবলৈ বা এজাহাৰ দাখিল কৰি তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল হৰাইঘাট দলঙৰ ওচৰত তেখেতক গ্ৰেপ্তাৰ কৰিছিল থিয়েটাৰলৈ গৈ থিয়েটাৰৰ পৰা আহি থকা অৱস্থাত কিন্তু প্ৰশ্ন উত্থাপন হয় যে যুৱকজনৰ মৃত্যু হোৱাৰ দিনাখন বা যুৱকজনৰ 29 তাৰিখে যুৱকজনৰ মৃত্যু হ'ল 30 তাৰিখৰ দিনাখন নন্দিনীৰ গাড়ীখন MVA তন্নকৈ পৰীক্ষা কৰিছিল এই 25 তাৰিখে কিন্তু এক্সিডেন্টটো হ'ল আৰু 24 ঘণ্টাৰ ভিতৰত নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিছিল নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰা নহল আৰু কেজমান যুৱকে মন্তব্য কৰিছিল যে আমি 100 ডায়াল কৰিছিলো আমি আৰক্ষী খবৰ দিয়াৰ চেষ্টা কৰিছিলো যানবাহন আৰক্ষী খবৰ দিয়াৰ চেষ্টা কৰিছিলো পাণবজাৰ থানা যেতিয়া যানবাহন আৰক্ষীয়ে সংবাদমেল দিয়ে তেতিয়া যানবাহন আৰক্ষীৰ ফালৰ পৰা কোৱা হ'ল যে আমি 100ত কোনো ধৰণৰ এনেকুৱা ধৰণৰ আমি
ফোন পোৱা নাই বা তেনেকুৱা ধৰণৰ অভিযোগ আমি পোৱা নাছিলোঁ অভিযোগ প্ৰতি অভিযোগৰ মাজত এই সমগ্ৰ ঘটনাটো থাকি গৈছে কিন্তু প্ৰশ্ন উত্থাপন হয় যে সামিউল হকৰ পৰিয়ালে ন্যায় পাবনে নাপায় এনেবোৰ ঘটনা বহু আগতেও সংঘটিত হৈছে ড্ৰিংক এণ্ড ড্ৰাইভৰ ঘটনা গুৱাহাটীত সংঘটিত হৈয়ে থাকে হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈয়ে থাকে আৰু এইবোৰ ঘটনা ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে গুৱাহাটীৰ যান বাহন আৰক্ষী চিচিটিভি কেমেৰা ইয়াত বিকল হৈ থাকে প্ৰথম কথা আৰু যেতিয়া দুৰ্ঘটনা সংঘটিত হয় কাষত থকা দোকান বা কোনোবা মানুহৰ ঘৰত গৈ আমাৰ আৰক্ষীয়ে চিচিটিভি ভিজুৱেল বিচাৰিবলগীয়া অৱস্থা হৈছে কিন্তু গুৱাহাটী উন্নয়নৰ নামত লাখ লাখ টকা কোটি কোটি টকা খৰচ কৰি থকা হৈছে সেইবোৰ আচলতে কি হৈছে সেয়া সকলো ৰাইজে সুধিব লাগে আচলতে কিন্তু তথাপিও এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ কাৰণে তদন্তত থকা খুৰুঙাৰ কাৰণে অৱশেষত আজি মুকলি আকাশৰ তললৈ আহিব এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ যিগৰাকীয়ে 25 জুলাইত অভিযোগ অনুসৰি খুৰামত্ত অৱস্থাত আছিল হেতু প্ৰমাণ কৰিব পৰা নগল আৰু তাৰে তথ্য প্ৰমাণ আদালতত দিব নোৱাৰাৰ কাৰণে 105 যিটো ধাৰা আছিল আৰক্ষীয়ে তেওঁৰ ওপৰত সন্নিবিষ্ট কৰিছিল হেতু যুক্তিহীন আখ্যা দি আদালতত তেখেতক জামিন দিছে আৰু আজি মুকলি আকাশৰ তললৈ ওলাই আহিব অভিনেত্ৰী নন্দিনী কাশ্যপ ধন্যবাদ